নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰেন্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এই ভিডিঅ'টোত এনচিয়েন্ট আসাম হিষ্ট্ৰী কেইটামান কোৱেশ্চনছ আলোচনা কৰিম এমচিকিউ এণ্ড এক্সপ্লেনেশ্যন থাকিব এইটো পাৰ্ট 2 ভিডিঅ' হ'ব ইয়াৰ আগতে পাৰ্ট 1 ৰ ভিডিঅ'টো আগবঢ়া হৈছে যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে স্ক্ৰীনৰ সোঁফালে থকা আইকনটো ক্লিক কৰি চাই ল'ব পাৰিব নতুবা ডেছক্ৰিপশ্যনত গৈ আপোনালোকে প্লেলিষ্ট পাই যাব তাতো আপোনালোকে চাই ল'ব পাৰিব আৰু যদি চেনেলটোলৈ আপোনালোক প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে যেহেতু যি সাব ইন্সপেক্টৰৰ এক্সাম হৈছিলে তাত প্ৰায়ভাগ আসাম হিষ্ট্ৰীৰ কুৱেশ্যনেই এনচিয়েন্ট আসাম হিষ্ট্ৰীৰ পৰা দেখা গৈছিল গতিকে আমি যাতে ভৱিষ্যতে আপোনালোকৰ সুবিধা হয় সেই উদ্দেশ্যেৰে এনচিয়েন্ট আসাম হিষ্ট্ৰীৰ ওপৰত ভিডিঅ' দুটামান দিবলৈ চেষ্টা কৰিছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1 দ্য কিংডম নেমড বিদৰ্ভ হুইচ was ruled by ভীষ্মকা located in যিটো সাম্ৰাজ্য আছিলে বিদৰ্ভ সাম্ৰাজ্য য'ত ভীষ্মক ৰজাই শাসন কৰিছিলে সেই কিংডমটো ক'ত আছিলে চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব শদিয়া ওকে যিটো বিদৰ্ভ সাম্ৰাজ্য আছিলে এটা কিংডম অফ বিদৰ্ভ সেইটো আছিলে শদিয়াত ওকে য'ত ভীষ্মক ৰজাই শাসন কৰিছিল মানে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 2 হুৱেৰ ডিড ভীষ্মকা এষ্টাব্লিছ হিজ কেপিটেল ভীষ্মক ৰজাই তেওঁৰ ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিলে শদিয়া কুন্দিনা প্ৰাগজ্যোতিষপুৰ আৰু মৈৰংকা কি হ'ব শুদ্ধ উত্তৰটো চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব কুন্দিনা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ভীষ্মক ৰজাই কুন্দিনত তেওঁৰ যি ৰাজধানী আছিলে সেয়া প্ৰতিষ্ঠা কৰিছিল অপশ্যন বি হ'ব শুদ্ধ উত্তৰ Next is question number 3. Kundina, the capital of Vidarbha Kingdom, was situated in the bank of which river? Kundina, যিটো বিদৰ্ভ সাম্ৰাজ্যৰ কেপিটেল আছিলে হেতু কোনখন নদীৰ পাৰত অৱস্থিত চাৰিটা অপশ্যন দিছে ব্ৰহ্মপুত্ৰ গংগা যমুনা আৰু কুন্দিল শুদ্ধটো হ'ব কুন্দিল নদীৰ পাৰত আছিলে ওকে যিটো কুন্দিনা কেপিটেল আছিলে কুন্দিনা ৰাজধানী হেতু আছিলে কুন্দিল নদীৰ পাৰত আৰু সেই যিটো কুন্দিনা ৰাজধানী সেইটো হ'ল বিদৰ্ভ সাম্ৰাজ্য আছিলে সেই সাম্ৰাজ্যৰে ৰাজধানী আছিলে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ওকে আৰ্কিঅলজিকেল ৰিমেইনছ ডিস্কভাৰ্ড এৰাউণ্ড ছদিয়া ইন দ্য এক্সট্ৰিম নৰ্থ ইষ্টাৰ্ণ ৰিজন আৰ এট্ৰিবিউটেড টু এ কিং নেমড ভীষ্মকা ওকে ভীষ্মক ৰজাৰ বিষয়ে কৈছে হিজ কিংডম ইজ কল্ড বিদৰ্ভ তেওঁৰ যিটো সাম্ৰাজ্য আছিলে সেইটো কোৱা হয় বিদৰ্ভ সাম্ৰাজ্য হুইচ ট্ৰেডিশ্যনছ লোকেটেড ইন দ্য ৰেইন অফ শদিয়া যোনটো শদিয়াত অৱস্থিত হিজ কেপিটেল ৱাজ এট কুন্দিনা চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ কুন্দিল হুইচ ফ্ল' থ্ৰু ছদিয়া যিখন মানে শদিয়াৰ মাজেৰে বৈ গৈছে সেইখনৰ নদীখনৰ নাম হ'ল কুন্দিল নদী আৰু সেই কুন্দিল নদীৰ পাৰতে যি বিদৰ্ভ সাম্ৰাজ্যৰ কেপিটেল আছিলে কুন্দিনা সেইখন অৱস্থিত দৰকাৰ হ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 4 ৰুক্মিণী ইজ দ্য ডাটাৰ অফ ৰুক্মিণী কাৰ জীয়ৰী আছিলে ওকে তাত যেহেতু এছ এক্সাম যি হৈছিলে তাত এনেধৰণৰ কুৱেশ্যনবোৰ বেছিকৈ আহিছিলে গতিকে এইখিনি আমি থৰলি চোৱাটো ভাল ৰুক্মিণী কাৰ জীয়ৰী আছিলে ৰুক্মিণী ইজ দ্য ডাটাৰ অফ কোন হ'ব ৰুক্মিণী হ'ল ভীষ্মকৰ জীয়েক ভীষ্মক ৰজাৰ জীয়েক আছিল জীয়ৰী আছিল ৰুক্মিণী অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ভীষ্মক নেক্সট আছে কুৱেশ্যন নম্বৰ 5 ৰুক্মিণী বিলংছ টু ৰুক্মিণী ক'ৰ পৰা বিলং কৰে এইটো কুৱেশ্যন আহি গৈছে ৰুক্মিণী ক'ৰ হয় এছ আই এক্সামটো দিছিলে এনেধৰণৰ প্ৰশ্নটোৱে আহিছিলে আসাম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ মণিপুৰ অ'কে ইয়াত কেতিয়াবা নেক্সট যদি আহে সেইটো তেতিয়া শদিয়া তেনেকৈ কিবা কিবি নাম দি পেলাই দিব পাৰে তেতিয়া শুদ্ধটো হ'ব আসাম অ'কে ৰুক্মিণী বিলংছ টু আসাম মানে শদিয়াৰ পৰা ৰুক্মিণী বিলং কৰে আৰু গতিকে শদিয়া আছে অসমত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৰুক্মিণী অৰিজিনেলি ফ্ৰম ছদিয়া কুৱেশ্যন নম্বৰ 6 হু ৰট ৰুক্মিণী হৰণ এইখন নাটকখন কোনে লিখিছিলে সেইখন লিখিছিলে শংকৰদেৱে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ৰুক্মিণী হৰণ শংকৰদেৱে লিখিছিল নেক্সট আহিছোঁ আমি এক্সপ্লেনেশ্যনটো চাই লওঁ অ'কে ভীষ্মকা হেড 5 চন্স ভীষ্মক ৰজাৰ 5জন পুত্ৰ আছিলে এণ্ড এ বিউটিফুল এণ্ড একমপ্লিছড ডাটাৰ নেমড ৰুক্মিণী আৰু এজনী জীয়ৰী আছিলে ধুনীয়া জীয়ৰী তেওঁৰ নাম হ'ল ৰুক্মিণী ওকে ভীষ্মক ৰজাৰ জীয়ৰী আছিলে ৰুক্মিণী কৃষ্ণ হেভিং হাৰ্ড অফ হাৰ বিউটি ৱান্টেড টু মেৰি হাৰ
কৃষ্ণই তেওঁৰ সৌন্দৰ্যতাৰ বিষয়ে গম পাই তেওঁক বিয়া কৰিবলৈ চেষ্টা কৰিছিলে, বিয়া কৰিব মন কৰিছিলে। আৰু ৰুক্মিণী অলছ' ডিজায়াৰ্ড কৃষ্ণা এজ হাৰ হাজবেণ্ড। অ'কে, বাট হাৰ ফাদাৰ এৰেঞ্জ হাৰ মেৰেজ উইথ এ প্ৰিন্স নেম শিশুপাল। কিন্তু ৰুক্মিণীৰ দেউতাকে মানে ভীষ্মক ৰজাই ৰুক্মিণীৰ বিয়া শিশুপালৰ লগত দিবলৈ মানে এৰেঞ্জ কৰিছিলে। আৰু সেইদিনাই, সেই বিয়াৰ দিনাই মানে অন দ্য ৱেডিং ডে বিফৰ এংগেজমেণ্ট চেৰিমনি কুড টেক প্লেচ, কৃষ্ণ received a secret message from Rukmini and appeared on the spot and carried her off in his chariot to Dwarka. Okay, এই যিটো ষ্টৰি, এই ষ্টৰিটোকে মানে কি হৈছিলে, ৰুক্মিণীৰ দেউতাক ভীষ্মক ৰজাই তেওঁৰ ৰুক্মিণীৰ বিয়া শিশুপালৰ লগত মানে দিয়াৰ বাবে এৰেঞ্জ কৰিছিলে। আৰু সেই যিদিনাই বিয়াৰ আয়োজন হৈছিলে সেইদিনাই কৃষ্ণই এটা ছিক্ৰেট মেছেজ পাইছিলে ৰুক্মিণীৰ পৰা, আৰু আহি কৃষ্ণই নিজৰ ৰথ লৈ আহি ৰুক্মিণীক দ্বাৰিকালৈ পলুৱাই লৈ গৈছিলে। দিছ ষ্টৰি হেজ বিন নেৰেটেড ইন দ্য ভাগৱত এণ্ড দ্য বিষ্ণু পুৰাণছ এজ ৱেল এজ ইন দ্য ৰুক্মিণী হৰণ অফ শংকৰদেৱা। আৰু এই গোটেই যিটো ষ্টৰি আছিলে এই ষ্টৰিটো ভাগৱততো উল্লেখ আছে, বিষ্ণু পুৰাণতো উল্লেখ আছে, আৰু এজ ৱেল এজ ৰুক্মিণী হৰণ, শংকৰদেৱে যিখন ৰুক্মিণী হৰণ লিখিছিলে তাতো উল্লেখ আছে। অ'কে, লগতে দিব পাৰে এই ষ্টৰিটো ক'ত উল্লেখ আছে বুলি দিব পাৰে, অপশ্যনকেইটা দি দিব পাৰে হয়তো। ভাগৱত, বিষ্ণু পুৰাণ আৰু ৰুক্মিণী হৰণ এই তিনিখনতে আছে, আৰু ৰুক্মিণী হৰণ লিখিছিলে শংকৰদেৱে। নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোয়িং ৱাজ কিল্ড বাই লৰ্ড কৃষ্ণ। লৰ্ড কৃষ্ণই কাক হত্যা কৰিছিলে? চাৰিটা অপশ্যন দিছে, নৰকাসুৰ, বন, বানৰজা, মহিৰংগ দানৱ আৰু নন অফ দ্য এভভ। কাক হত্যা কৰিছিলে? নৰকাসুৰক হত্যা কৰিছিলে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। বানৰজাক হত্যা কৰা নাছিলে। আমি যিহেতু ইয়াৰ আগত ভিডিঅ' দিছিলোঁ মেমৰি বেছ কুৱেশ্যন, সেইটোত বানৰজা বুলি দিছিলোঁ, শুদ্ধ নহয় বানৰজা, শুদ্ধ হ'ব নৰকাসুৰ। অ'কে, নৰকাসুৰক লৰ্ড কৃষ্ণই হত্যা কৰিছিল। লৰ্ড কৃষ্ণ ইন দ্য ইনকাৰ্নেশ্যন অফ বিষ্ণু কিল্ড নৰকাসুৰ এণ্ড প্লেচড হিজ ছন ভগদত্ত অন দ্য থ্ৰন। কি হৈছে, ভগৱান কৃষ্ণই বিষ্ণুৰ ৰূপ লৈ আহি নৰকাসুৰক হত্যা কৰিছিলে, আৰু তাৰপিছত কি কৈছিলে, তেওঁৰ যি পুত্ৰ আছিল নৰকাসুৰৰ পুত্ৰ ভগদত্তক সিংহাসনত বহুৱাই দিছিলে। নেক্সট আছে কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকা। নৰকাসুৰৰ সমকালীন কোন আছিলে মানে, হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ। নৰকাসুৰৰ কণ্টেম্পৰেৰী হ'ল বানাসুৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। অ'কে, বানাসুৰ আছিলে ৰজা, বানৰজা আছিলে নৰকাসুৰৰ কণ্টেম্পৰেৰী। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট আছে কুৱেশ্যন নম্বৰ 9, ইন হুইচ প্লেচ বানাসুৰ এষ্টাব্লিছ হিজ কেপিটেল চিটি। ক'ত বানৰজাই তেওঁৰ যি ৰাজধানী আছিলে, কোনখন চিটিত তেওঁ ৰাজধানী চিটিখন এষ্টাব্লিছ কৰিছিল, প্ৰতিষ্ঠা কৰিছিলে। ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিলে বানাসুৰে? ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে শোণিতপুৰত। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। শোণিতপুৰত বানৰজাই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। অ'কে, বানাসুৰা ৱাজ কণ্টেম্পৰেৰী টু নৰকা। নৰকাসুৰৰ কণ্টেম্পৰেৰী আছিলে, আমি গম পালোঁৱেই। বানাস কিংডম এক্সটেণ্ডেড টু দ্য ইষ্ট as far as the modern district of Lakhimpur and in the west probably to North Bengal. His capital city was known as Sonitpur. আৰু তেওঁৰ যিখন কেপিটেল চিটি আছিলে সেইখন শোণিতপুৰ বুলি জনা যায়। নেক্সট আছে কুৱেশ্যন নম্বৰ 10, দ্য শিৱ টেম্পল অফ মহাভৈৰৱ ইন দ্য মডাৰ্ণ টাউন অফ তেজপুৰ ইজ এট্ৰিবিউটেড টু। যিটো তেজপুৰ, মডাৰ্ণ তেজপুৰ টাউনত যিটো মহাভৈৰৱ শিৱ মন্দিৰ আছে, সেই মন্দিৰটো কাৰ নামত উৎসৰ্গিত? সেইটো কাৰ গুণানুকীৰ্তন কৰা হয়? সেইটো উৎসৰ্গিত কৰা হৈছে বানৰজাৰ নামত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। অ'কে, দ্য শিৱ টেম্পল অফ মহাভৈৰৱ ইন দ্য মডাৰ্ণ টাউন অফ তেজপুৰ ইজ এট্ৰিবিউটেড টু বানাসুৰ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 11, হু ৱাজ অনিৰুদ্ধ। অনিৰুদ্ধ কোন আছিলে? অ'কে, অনিৰুদ্ধ আছিল কোন? son of Krishna, grandson of Vishnu, grandson of Krishna, husband of Chitralekha. কোন আছিল অনিৰুদ্ধ? অনিৰুদ্ধ আছিল গ্ৰেণ্ডছন অফ কৃষ্ণ, কৃষ্ণৰ নাতি আছিলে, গ্ৰেণ্ডছন অফ কৃষ্ণ, কৃষ্ণৰ নাতি আছিল অনিৰুদ্ধ। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট আহিছোঁ এক্সপ্লেনেশ্যনটো চাম। দ্য শিৱ টেম্পল অফ মহাভৈৰৱ ইন দ্য মডাৰ্ণ টাউন অফ তেজপুৰ ইজ এট্ৰিবিউটেড টু বনৰজাৰ নামত এট্ৰিবিউট কৰা হৈছে টেম্পলটো, মহাভৈৰৱ টেম্পল। নামটো মনত ৰাখিব লাগিব যে টেম্পলটোৰ নাম সুধিব পাৰে, সেইটোৰ নাম হ'ল মহাভৈৰৱ টেম্পল। Bana had many sons and only one daughter whose name is Usha. বানৰজাৰ কেইবাজনো পুত্ৰ আছিলে আৰু কেৱল এজনী জীয়ৰী আছিলে আৰু তাইৰ নাম হ'ল উষা। উষা হেভ গেট মেৰিড উইথ অনিৰুদ্ধ। গন্ধৰ্ব বিবাহ কৰিছিলে, অনিৰুদ্ধৰ লগত উষাৰ বিবাহ হৈছিলে গন্ধৰ্ব বিবাহ।
দ্য গ্ৰেণ্ডছন অফ কৃষ্ণ আৰু অনিৰুদ্ধ আছিল কোন কৃষ্ণৰ গ্ৰেণ্ডছন উইথ দ্য হেল্প অফ চিত্ৰলেখা উষাছ আৰ্টিষ্ট ফ্ৰেণ্ড অ'কে উষা আৰু অনিৰুদ্ধৰ যি বিবাহ হৈছিলে সেই বিবাহ হৈছিলে চিত্ৰলেখাৰ সহায়ত উইথ দ্য হেল্প অফ চিত্ৰলেখা আৰু চিত্ৰলেখা আছিলে উষাৰ আৰ্টিষ্ট ফ্ৰেণ্ড অ'কে এই গোটেইখিনি কাহিনীখিনি মই লিখি পেলাই দেখাই দিছোঁ যাতে আপোনালোকৰ বেছি সুবিধা হয় স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে দৰকাৰ হ'লে Next is question number 12. The story of Usha Aniruddha is narrated in a well-known Assamese poetical work named Usha Aniruddhar jitu kahini asile etu well-known Assamese eta poetical workot bornona kora hoise narrate kori dia hoise hei poetical work to naam ki hei to naam hol Kumar Haran option C is the option B hobo lagisila option B is the correct answer okay Kumar Haran option B hobo শুদ্ধ উত্তৰ তো ভুলতে সি টাইপ হৈ গ'ল অপশ্যন বি হ'ব কুমাৰ হৰণ অ'কে দ্য ষ্টৰি অফ উষা অনিৰুদ্ধ ইজ নেৰেটেড ইন এ ৱেল ন'ন আছামিজ পলিটিকেল ৱৰ্ক নেম কুমাৰ হৰণ অপশ্যন চি হ'ব অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 13 হু ৰট দ্য ৱেল ন'ন আছামিজ পলিটিকেল ৱৰ্ক কুমাৰ হৰণ এখন যিখন ৱেল ন'ন আছামিজ পলিটিকেল ৱৰ্ক আছে এখন কোনে লিখিছিলে কুমাৰ হৰণ লিখিছিলে কোনে শংকৰদেৱে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ শংকৰদেৱে লিখিছিল কুমাৰ হৰণ আৰু কুমাৰ হৰণতে উষা আৰু অনিৰুদ্ধৰ যি গোটেই কাহিনীটো আছিলে সেইটো বৰ্ণনা কৰা হৈছিলে দ্য ষ্টৰি অফ উষাছ গন্ধৰ্ভ মেৰিজ উইথ অনিৰুদ্ধ উইথ দ্য হেল্প অফ চিত্ৰলেখা এণ্ড কনফাইনমেণ্ট অফ অনিৰুদ্ধ এণ্ড হিজ ফাইনেল ৰিলিজ বাই কৃষ্ণ ইজ নেৰেটেড ইন এ ৱেল ন'ন আছামিজ পলিটিকেল ৱৰ্ক কুমাৰ হৰণ বাই শংকৰদেৱা অ'কে উষাৰ যি গন্ধৰ্ভ বিবাহ হৈছিলে অনিৰুদ্ধৰ লগত চিত্ৰলেখাৰ মানে হেল্প লৈ পেলাই আৰু তাৰ পিছৰ পৰ্যায়ত যেতিয়া অনিৰুদ্ধক বন্দী কৰা হৈছিলে আৰু বন্দী কৰাৰ পিছত যেতিয়া কৃষ্ণই গৈ তেওঁক ৰিলিজ কৰি আনিছিলে এই গোটেই কাহিনীটো নেৰেট কৰা হৈছিলে এটা ৱেল ন'ন আছামিজ পলিটিকেল ৱৰ্কটোত সেইখনৰ নাম হ'ল কুমাৰ হৰণ আৰু এইখন উঠাই উলিয়াইছিলে কোনে সেইখন লিখিছিলে শংকৰদেৱে অলছ' দ্য গ্ৰেট বেটল হুৱেৰ বন ৱাজ ডিফিটেড বাই কৃষ্ণ ইজ ছেইড টু হেভ বিন ফট ইন দ্য মডাৰ্ণ চাইট অফ তেজপুৰ আৰু এই যি বান আৰু কৃষ্ণৰ মাজত যিখন যুদ্ধ হৈছিলে য'ত কৃষ্ণই বানৰজাক হৰুৱাইছিলে পৰাজয় কৰিছিলে সেইখনো কোৱা হয় যে সেইখন যি যুদ্ধ সংঘটিত হৈছিলে সেই যুদ্ধখন বৰ্তমানৰ যি মডাৰ্ণ চাইট তেজপুৰ আছে তাতে সংঘটিত হৈছিলে অ'কে এইটো হ'ল কাহিনীটো নেক্সট আছে কুৱেশ্যন নম্বৰ 14 এবাউট এ মাইল ফ্ৰম তেজপুৰ টাউন টুৱাৰ্ডছ দ্য ৱেষ্ট দেয়াৰ আৰ টু টেংকছ ওৱান অফ দিছ ইজ এট্ৰিবিউটেড টু বন এণ্ড another one is attributed to okay তেজপুৰৰ পৰা প্ৰায় 1 মাইল দূৰত্বত তেজপুৰ টাউনৰ পৰা প্ৰায় 1 মাইল দূৰত্বত ৱেষ্টৰ ফালে দুটা টেংক আছে পুখুৰী আছে one of these is attributed to বন ৰজা বন মানে তাৰে এটা যি পুখুৰী আছিলে টেংক হেতু বান ৰজাৰ নামত উৎসৰ্গিত আৰু আনটো পুখুৰী কাৰ নামত উৎসৰ্গিত কৰা হৈছে হেতু উৎসৰ্গিত কৰা হৈছে কাৰ নামত হেতু হৈছে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ Kumbhanda, okay? Kumbhanda. About a mile from Tezpur town, there are two tanks. One of these is attributed to Ban Raja, and another one is attributed to Kumbhanda. Kumbhanda kon asile yar pisor proshnotot ami sam. Okay. The Agnigar hill is said to have been the place where Bana concealed his daughter. About a mile from Tezpur town towards the west are seen two tanks, one of which is attributed to Vana and another one is his minister Kumbhandra. গতিকে আমি গম পালোঁ কুম্ভণ্ড্ৰ কোন আছিলে কুম্ভণ্ড্ৰ হ'ল বান ৰজাৰ মিনিষ্টাৰ মন্ত্ৰী অ'কে যি অগ্নিগড় হিল আছিলে দ্য অগ্নিগড় হিল ইজ ছেইড টু হেভ বিন দ্য প্লেচ হুৱেৰ বনা কনচিল হিজ ডাটাৰ য'ত অগ্নিগড় হিলত অগ্নিগড় পাহাৰতে কি কৈছিলে বন ৰজাই তেওঁৰ জীয়ৰীক উষাক লুকুৱাই ৰাখিছিলে আৰু সেই তেজপুৰ টাউনৰ পৰা প্ৰায় 1 মাইল দূৰত্বত দুটা টেংক আছে এটা উৎসৰ্গিত কৰা হৈছে এট্ৰিবিউটেড টু বান ৰজাৰ নামত এটা উৎসৰ্গিত কৰা হৈছে আৰু আনটো তেওঁৰ যি মন্ত্ৰী আছিলে সেই মন্ত্ৰী কুম্ভণ্ডাৰ নামত উৎসৰ্গিত কৰা হৈছে এইখিনি হ'ল গোটেই কাহিনীটো ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াৰ পিছৰ পাৰ্টটো চাবলৈ চেষ্টা কৰিম অ'কে আৰু আজিলৈ ভিডিঅ'টো ইমান দেখা মৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পৰৱৰ্তী পৰ্যায়ত ইয়াৰ যিখিনি পিছৰ পৰ্যায় আছিলে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম অ'কে চ' আজিলৈ সামৰিছোঁ